এটা চৰকাৰৰ ফালৰ পৰা মানে প্ৰতিখন ভেটেনাৰী মঙললৈ লিটাৰ পাইছিল ডেমনি পাইছিল মানে বিঘা 55,000 টকাকৈ দিছিল আৰু খেতি কৰিবৰ কাৰণে ফেঞ্চিং আছিল হাল ল'ব লগা আছিল ইয়াতে সাৰ প্ৰয়োগ কৰিবলগীয়া আছিল আৰু এতিয়া যিটো দেখা পাইছোঁ একচা হাল বাই কেইডালমান ঘাঁহৰ মুৰা আনি সহায় নহয় কাটি পুতি থৈ গৈছে আৰু ঠিক হোৱা নাই আৰু এই বিষয়ে আমি আজি ইয়াত গৈছিলোঁ ডক্টৰৰ লগত বহি কথাখিনি আমি উত্থাপন কৰিছোঁ যে আমাৰ এই সম্পূৰ্ণ ঘাঁহৰ মুৰা ৰুলি ঘাঁহ খোৱা আমি দেখা নাই গোটেই মুৰাবিলাক শুকান ডালবিলাক শুকান এই শুকানবিলাক পুতি থৈ কোনো পদ্ধতি নাই কোনো লাইনত নাই হেৰিত নাই আৰু কোনো ড্ৰেইন নাই পানী যোৱা ব্যৱস্থা নাই এনে পুতি থৈ গৈছে চৰকাৰে অপচয় কৰা যেন হৈছে এইটো গোটেই স্কিমখন মোৰ মনত নাই কিন্তু বিঘা কিনি 55,000 মানকৈ আছিল কণ্টেক্টটো কোনোবা মৌল ঠিকাদাৰ বুলি গম পাইছোঁ আৰু 2 বিঘাৰ অকণমান কমহে আছে বোলে 2 বিঘাৰ বেছি নাই 3 বিঘাৰ নামত কৰিছে 2 বিঘাৰো কম আছে 3 বিঘাৰ নামত আছিল 2 বিঘাৰো কম আছে গম পোৱা একচা হাল পাই পেলাই এনেই এইকেইটা পদ্ধতি ভালে মৰা নাই মানে আমাৰ যিটো চকুটো ওপৰফালে থাকিব লাগে সিয়াৰডাল তলৰ ফালে থাকিব লাগে সেনেকুৱা সেই একো হোৱা নাই কোনোবা এটা সোনকে মাছে কোনোবা এটা উল্টা কাম মাৰি দিছে আৰু গোটেই শুকান এইবিলাক শুকান গাঁঠি নথকা মাৰিছে একো ঘাঁহ নহয় ইয়াত এনেই ঘাঁহ হ'ব এই এনেও আমাৰ অসমৰ মাটিত ঘাঁহ গজেহেতো সেই ঘাঁহটো হ'ব বনৰীয়া ঘাঁহ এটা গজবোৰ 1 মাহমান পিছত এনেই বেলেগ ঘাঁহ নহয় অপচয় হৈছে এইটো অপচয় হৈছে কমিটিখনে আজি তাকে আলোচনা কৰিলা কৰি দিওঁ ওপৰত জনাইছে যে আমাৰ পচন্দ হোৱা নাই খেতিটো কোনো হেৰি হোৱা নাই বোলে এইটো চৰকাৰী ধৰণটো অপচয় হোৱা যেন লাগিছে এইটো মানে ওপৰৰ ফালৰ পৰা চাওক ৰাইজৰ কাৰণে ভেটেনাৰী মানে আজিকালি ঘাঁহ খেতি কৰি খুৱাবৰ কাৰণে খেতিয়কখিনি উৎসাহিত কৰিবৰ কাৰণে অলপ কৰি আছিলে অলপ মানে দেখনীয়া হ'ব লাগে যে ঘাঁহ খেতি কৰিলেও এটা উৎপাদন হয় এই গৰু পালনৰ কাৰণে সুবিধা হয় সেইটোৰ ওপৰত কৰিছিল কিন্তু আৰু চাবলগীয়া একোৱে নাই ইয়াতে আৰু 4 দিনৰ পিছত এনেকুৱা একো নহয় একো নষ্ট হৈ যাব পানীতে শুকান মুৰা প্ৰায় শুকান মুৰা দেখুৱাইছে নহয় শুকান মুৰা ইয়াৰ পৰা ঘাঁহ নহয় আমাৰ ডেৰমনি ৰাজ্যিক পশু চিকিৎসালয় প্ৰতি বছৰ নহয় কেতিয়াবা আহে এইবাৰ আহিছিল চৰকাৰী আছিল ঠিক আছে আমাৰ ডেৰমনৈ ৰাজ্যিক পশু চিকিৎসালয়লৈ ঘাঁহ খেতি কৰা এটা আঁচনি আহিছিল চৰকাৰৰ পৰা তেওঁলোকে আঁচনিটোৰ মুঠ ধন 55,000 টকা বুলি ক'লে আৰু এই ধনখিনিৰে ঘাঁহ খেতি কৰিব লাগে 2.5 বিঘা মাটি এতিয়া আমাৰ প্ৰথম পৰ্যায়ত ভেটেনাৰীত যিখন কমিটি আছে কমিটিয়ে কৰিব নেকি আমাক সুধিছিল আমি সেই ধনেৰে সেই কামখিনি সম্পূৰ্ণকৈ কৰোঁতে কি হ'ব নহ'ব এটা আলোচনা কৰিছিলোঁ আমি গোটেইকেইজনে আৰু গোটেইকেইজনৰ ভাৱতে এটা কথাই আছিল যে আমি ফেঞ্চিংখিনি কমচে কম কৰিব পাৰিলে যিহেতু নেপিয়াৰ খেতিটো আমি যি ধৰণে পাইছোঁ কেইবা বছৰো তাৰমানে ঘাঁহটো কাটি থাকিব পাৰি ভালকৈ কৰিলে গতিকে আমি ফেঞ্চিঙৰ কথাটো আমি আলোচনা কৰিছিলোঁ আৰু সেই ফেঞ্চিংখিনি হোৱাৰ পিছত বীজ আৰু হাল হোৱা কথাখিনি লাগিলে আমি নিজাকৈ কৰিম শ্ৰমদান আমি কৰি হ'লেও কৰিম এই কথাটো আমি ভাবি লৈছিলোঁ স্থানীয় গোপালক আৰু আমাৰ সমিতিৰ কেইজনে এই সময়তে আমাৰ কথাটোৰ কোনো উত্তৰ নোপোৱা সময়তে এজন ভেণ্ডৰ আহিল ভেণ্ডৰজনে কামটো আৰম্ভ কৰিলে আৰু ভেটেনাৰী ডাক্তৰে আমাক খবৰ কৰিছিল মোক কৰিছিল বিশেষকৈ খবৰ কৰাত মই আহি চালোঁ ভেণ্ডৰকো মই লগ পালোঁ তেখেতে বাঁহেৰে জেওৰা দিলে আৰু কামটো তেওঁ আৰম্ভ কৰিলে মই তেতিয়া তেখেতক ক'লোঁ যে 7 বছৰ যিহেতু খেতিটো হ'লে থাকিব এই 7 বছৰীয়া বা বেছি দীঘলীয়া এই টাইমৰ কাৰণেতো বাঁহৰ হেঙাৰখন নহ'ব আৰুতো পিছলৈ কৰা নহ'ব গতিকে আমি সেইটোকে চিন্তা কৰি কামটোৰ কাৰণে আমি হেৰি কৰিছিলোঁ যা নহওক এইটো আপুনি বাঁহৰ নিদি অন্য কিবা ব্যৱস্থা কৰিব নোৱাৰি নেকি তেওঁ ক'লে বোলে পইচাৰে নোজোৰে এইটো কেতিয়াও নহয় 12,500 টকা মাত্ৰ ফেঞ্চিঙৰ নামত আছে এতিয়া এই নোহোৱা কামটো তেওঁ জোৰ কৰি কৰিব বিচাৰি সেনেকৈ বাঁহেৰে তেওঁ দিলে দি চহালে মাটি চহালেও তেনেই তাৰমানে তেনেই বুলিয়ে ক'ব লাগিব মাত্ৰ কিবা সমৰ চাহমান হাল বাইছে তাতে আছে পানী ডোঙা বান্ধি পানী আছে এই সময়তে যিমান দূৰ সম্ভৱ শুক্ৰবাৰে যোৱা শুক্ৰবাৰ কিজানি হেৰি আহিল 2জন মানুহে 2টা বস্তা লৈ আহিল বস্তা 2টা লৈ কোনো কথা নোহোৱাকৈ তেওঁলোকে তাৰ পৰা কিবা ডাল কেইডালমান উলিয়াইছে আৰু পুতি গৈছে তাত মাটিত পুতিলে সেই পোতা সেইবিলাকো হৈছে ওলোটা
ওলোটাকৈ পুতিলে তাৰ উপৰি ডালবিলাক গৈ চালোঁ যে গোটেইবিলাক শুকান। এতিয়া শুকান সেই ডালবোৰৰ পৰা যদি ঘাঁহ খেতি হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাথাকে, কাৰণ তেনেকৈ হ'ব। এতিয়া ভেণ্ডৰৰ লগত ডাক্তৰে যোগাযোগ কৰোঁতেও এইটোকেই কৈ আছে যে মোৰ বহুত অভিজ্ঞতা আছে, মই দলগাঁৱত কৰিছোঁ, গোটেই দলগাঁও অসমৰ ভিতৰত 1 নম্বৰ হৈছে নেপিয়াৰ খেতিত। গতিকে মই কৰা খেতিততো এই কথাটো সোমোৱা নাই, মই চাম এমাহ পিছত গৈ মই চাম আকৌ কি হয় কি নহয়, ঠিক তেনেকৈ তেখেতে কৈছে। কিন্তু তেখেতৰ কথাখিনিৰ লগত আমি মাত্ৰ এটাই কথা কওঁ যে তাত শুকান ডালৰ পৰা যদি আকৌ ঘাঁহ হয় তেতিয়া আমাৰ ক'বলগীয়া নাথাকে, আৰু ঘাঁহটো ওলোটাকৈ পুতিছেই। আৰু এই ধৰণে ঘাঁহ খেতি কৰা তেখেতে কৰিছে, কিন্তু আমি কৰা দেখা নাই। আৰু আমি যিবিলাক নিজে কৰোঁ তাত কিন্তু আমি পাৰালৈকে শুকান মাটিতহে কৰোঁ। পানী ড্ৰেইনেজ ছিষ্টেম ঠিক কৰা নাই, যাৰ কাৰণে কি হ'ল এই পানী জমাই হৈ আছে, এতিয়া ডোঙা বান্ধি আছে। মাটি চহ নকৰাকৈ শুকান ডাল আনি তাত এই পানী ওলাই যোৱা ড্ৰেইনেজ ছিষ্টেম নকৰাকৈ তেওঁ ঘাঁহ খেতি কৰি গুচি গ'ল। আৰু নিশ্চয় তেখেতে এতিয়া তেখেতৰ প্ৰাপ্যৰ কাৰণে যোগাযোগ কৰিব। সম্পূৰ্ণ অপচয়, চৰকাৰী ধনৰ অপচয়। আৰু এই ধৰণৰ আঁচনি দিয়া আচলতে যদি সম্পূৰ্ণ এই ধৰণৰ আঁচনিয়ে হয় তেতিয়াহ'লে কেনেকৈ কি আঁচনিৰ পৰা আমি সুফল পাব পাৰিম? যিহেতু ৰাজ্যিক আমাৰ কি কয় আমাৰ ৰাজ্যিকৰ ফালৰ পৰা মন্ত্ৰী আছে, ৰাজ্যিক বাইদেউ আছে, বাইদেৱে নিশ্চয় এই বিষয়টো তদন্ত কৰি আমাক উচিত এটা বিচাৰ কৰক তেখেতে। আৰু যদি ধন কমৰ কাৰণে কৰিব পৰা নাই, প্ৰকৃততে ধন বঢ়াই দি হ'লেও আমাৰ যিহেতু এইটো প্ৰয়োজনীয় খেতিটো, গতিকে এই নেপিয়াৰ খেতিটো হ'ব লাগে। আমি স্থানীয় গোপালকসকলে দাবী কৰিছোঁ তেওঁক আমাক এই সুবিধাকণ কৰি দিয়ক। নিশ্চয় আমি ভাবোঁ এই খেতিটোৰ পৰা আকৌ নিশ্চয় 2-4জন গোপালকৰ সৃষ্টি হ'ব, আৰু নিশ্চয় ঘৰুৱাভাৱেও তেওঁলোকে আকৌ নেপিয়াৰ খেতি কৰিব। গতিকে এটা অগ্ৰগতি হ'ব। খেতিটো আপোনালোক সন্তুষ্ট নহয়? খেতিত আমি অসন্তুষ্ট নহয়, বৰ্তমানে নহয়, কিন্তু আমি খেতিটো বিচাৰোঁ কাৰণেহে এই কথাখিনি কৰিব লগা হৈছে। খেতিটো লাগে, নেপিয়াৰ খেতি হ'ব লাগে, গোপালন হ'ব লাগে, গাখীৰৰ উৎপাদন বাঢ়িব লাগে, আমি সেইটো বিচাৰোঁ।